নিবিঘা মাটিত কৰা খেতি কেনেকৈ এবিঘাতে কৰিব। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'ৰ মাজলৈ, অৰ্থাৎ মোৰ খেতিৰ মাজলৈ। বন্ধুসকল, আপোনালোকে মন কৰিছে এয়া তামোলৰ মাজত আলু খেতি লগাইছোঁ। খুব ধুনীয়া হৈছে আলুবিলাক। আৰু এই তামোল পুলিখিনি আপোনালোকে মন কৰিছেনে? এই খুব ধুনীয়া এটা গছ হৈছে তামোলখিনিৰ। এয়া চাওক, প্ৰত্যেকজোপা তামোলেই ধুনীয়া হৈছে। মই এটা কথা ক'বলৈ আগবাঢ়িছোঁ যে তামোল ৰোৱাৰ পাছত আমি তামোলৰ ছাঁহৰ কাৰণে, তামোল পুলি ছাঁহৰ কাৰণে আমি কিছুমান ইয়াত খেতি কৰিব লাগে। সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি মই তামোলখিনিৰ আজি এইখিনি তামোল মই মাৰ্চ মাহত ৰুইছিলোঁ। আজি প্ৰায় 10 মাহমান হৈছে। আপোনালোকে চাওক, ধুনীয়া হৈছে। আৰু তাৰ সেই ছাঁহৰ লক্ষ্য কৰি, ছাঁহৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত মই ডাং মাহৰ খেতি কৰিছোঁ। মই কেনেকৈ কৰিছিলোঁ আপোনালোকে মোৰ পেজত চাব পাৰে। এইডোখৰতে মই যি ডাং মাহৰ খেতি দেখুৱাইছিলোঁ এইডোখৰ মাটিতে কৰিছিলোঁ। আৰু সেই তামোল পুলিখিনি এই ডাং মাহৰ জেং বা ডাং মাহৰ গছৰ ছাঁ পৰি এটা খুব ধুনীয়া গছ হৈছে। আপোনালোকেও এনেধৰণে কৰিব পাৰে। আৰু তাৰ পাছত মই এইখিনি ইয়াত আলু কৰিছোঁ। আলু বেয়া হোৱা নাই, খুব ভাল হৈছে আলুখিনি চাওক। আৰু ভেটিখিনি অলপ ওখ কৰিছোঁ, কাৰণ ইয়াত মই পানী দিলে ৰখি যাব পাৰে, ধুনীয়াকৈ জেকটো থাকি যায়। আৰু ইয়াৰ পাছতে মই ইয়াত খেতি কৰিবলৈ লৈছোঁ। এইখিনি আপোনালোকে মন কৰিছে, গোবৰ খুলি মাৰি গোবৰ দিয়া হৈছে। ইয়াত দিয়া হ'ব ভোল। এতিয়া যিহেতু ভোল খেতি কৰাৰ ছিজন, ইয়াত ভোলৰ গুটি দিয়া হ'ব। এতিয়া চাওক, মই ধুনীয়াকৈ গুটি দিবলৈ ইয়াত গোবৰ দি ৰাখিছোঁ। প্ৰায় 18 ফুটমানৰ আঁতৰ মই খৰিবিলাক মাৰিছোঁ। আৰু এই কথা হ'ল কি, আলুখিনি আৰু 1 মাহ 1.5 মাহৰ পাছত আলুখিনি খনা হ'ব। আলুখিনি খনাৰ পাছতে ভোলৰ হাঁহ খুৱাব হ'ব। গুটি 2 দিনতে দিম, ভোলৰ হাঁহ খুৱাব হ'ব। আৰু আকৌ তামোলখিনি এটা ভাল ছাঁ পাব আৰু তামোলখিনি ডাঙৰ হোৱাত সহায় কৰিব। গতিকে এনেধৰণে আপোনালোকে খেতিসমূহ কৰিব পাৰে। ইয়াত আপোনাৰ ভোল হওক, জিকা হওক বা যিকোনো তেনেধৰণৰ চাঙৰ খেতি কৰিলে তামোলখিনি আৰু ধুনীয়া হৈ আহিব। গতিকে এনেধৰণে মই খেতিবিলাক কৰিছোঁ। এইবিলাক চাওক। আৰু এটা কি হ'ব, কথাটো মই কৈছোঁ যে ইয়াত ভোল গুটি দিম। আৰু ভোল গুটি দিয়াৰ যেতিয়া আলু খানি হ'ব, তেতিয়া ভোলখিনি চপাব হ'ব। এটা খুব ধুনীয়া হ'ব, আলুটো শেষ হ'ব, ভোলটো এইপিনে উঠি আহিব। গতিকে খেতিবিলাক কৰিলে আমি এডোখৰ মাটিত, কম মাটিত আমি কেনেকৈ 3-4টা খেতি কৰিব পাৰি, তাৰ এটা গইনা লৈ আমি কম মাটিত অধিক উপাৰ্জন কৰিব পৰাকৈ খেতিবিলাক কৰিব লাগে। এইটো চাওকচোন আপোনালোকে। আৰু অমিতাও লগাব পাৰে। এতিয়া অমিতা খেতি কৰা ছিজন। ইয়াত চাওক, আলু, এইখিনি আলু, এইবিলাক আলু ফুল আহিছে এইবিলাক। আৰু এইটো আমাৰ বাৰীৰ এটা ঘৰ, খুব ধুনীয়া ঘৰ এইটো। খেৰৰ ঘৰৰ মজাটো অলপ বেলেগ। বৰষুণ দিলে ইয়াৰ মাত নাই, একেবাৰে টিঙত যিটো শব্দ দিয়ে তেনেকৈ নহয়। আৰু আপোনাৰ ৰ'দ দিলেও ঠাণ্ডা পৰিৱেশ। আৰু এটা বহুত ডাঙৰ আপোনাৰ ঘৰ দুৱাৰতকৈ এটা ভাল লগা ঘৰ এই ঘৰবিলাক। আৰু যেই কি নহওক, পুনৰবাৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।